ডেড বডিক নিৰাপত্তা দিব নালাগে, নিৰাপত্তা জীৱিত মানুহক দিয়ক। ঘটনা হৈ যোৱাৰ পিছত ডেড বডি আমাক নিৰাপত্তা দিয়াৰ কোনো প্ৰয়োজন নাই তেতিয়া। গতিকে আমি জীৱিত অৱস্থাত যিখিনি আমাৰ পৰিয়ালবৰ্গ আছে, এই জীৱিত অৱস্থাতে নিৰাপত্তাৰক্ষী তেওঁৰ নিৰাপত্তা প্ৰদান কৰিব লাগে। মই সেইটোৱে আহ্বান জনাম। পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ ক্ষোভ এয়া। হঠাতেই মঙলবাৰে সন্ধিয়াৰে পৰা পৰেশ বৰুৱাৰ জেৰাইগাঁওস্থিত ঘৰৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ কথা ৰাজহুৱা হ'ল। কাৰণ এয়া হেনো ওপৰৱালাৰ নিৰ্দেশ, যাৰ বাবে তালি টোপোলা বান্ধি সাজু নিৰাপত্তাৰক্ষীসকল। এই কথা মঙলবাৰে নিশাই সদৰি কৰিছিল পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃয়ে। যিহেতু মই এখেতলোকে আমাৰ হাউচ গাৰ্ডৰ পৰা গম পালোঁ যে এখেতলোকে কৈছে যে ছাৰ আজি আমাৰ ইয়াৰ পৰা ক্ল'জ কৰিছে ৰিজাৰ্ভলৈ। তাৰপিছত মোক ক'লোঁ ঠিক আছে, কোনে ক্ল'জ কৰিছে? নহয় বোলে ৰিজাৰ্ভৰ পৰা কৈছে যে ওপৰৰ পৰা খবৰ আহিছে, এই গতিকে ক্ল'জ কৰিছোঁ আমি। 79ৰ পৰা পুলিচে ইয়াত পুলিচ CRP, তেতিয়া মই ক্লাছ 8, তেতিয়াৰ পৰা আহি থাকে, তেতিয়াৰ পৰা জোৰ জুলুম কৰি থাকে ঘৰত। সেই দিনৰ পৰা আমি এতিয়া এইবিলাক পাই আহিছোঁ, বহুত পালোঁ। পাই এতিয়া আমাৰ অকণো সংসাৰ ভয় ভাৱ নাইকিয়া হ'ল আৰু। কিন্তু হঠাৎ এনেকৈ আমাক নজনোৱাকৈ সিহঁতি লৈ যোৱাটোৱে বৰ দুখিত। কিন্তু ৰাজ্যৰ গৃহ বিভাগৰ এনে আকস্মিক সিদ্ধান্তক লৈ মুঠেও সুখী নহয় বৰুৱাৰ পৰিয়াল। যিহেতু পূৰ্বে দুবাৰ আক্ৰমণ চলিছিল পৰেশ বৰুৱাৰ বাসগৃহত, সেয়ে চৰকাৰৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ সিদ্ধান্তত অসন্তুষ্ট পৰিয়ালবৰ্গ। আমি ভাবোঁ যিধৰণে আছিলে আগে ঠিক তেনেধৰণে তেওঁলোকে দেহৰক্ষী আৰু সেই হাউচ গাৰ্ড দিব লাগে। মই সেইটোৱে চৰকাৰক আহ্বান জনাওঁ। কিয়নো আগেও এনেকুৱাবিলাক ঘটনা হৈ গৈছে, কোনো ক'ব নোৱাৰে যে কোন সময়ত কি হৈ যায়। 2000 আৰু 2002 চনত দুবাৰ ইয়াত আক্ৰমণ হৈছিল, তেনেকুৱা সংঘটিত হৈছিলে। গতিকে সেইবিলাক চাই এনেকুৱা পৰিস্থিতি যাতে দুনাই নহয়। অজ্ঞাত কাৰণত ৰাজ্যৰ গৃহ বিভাগে লোৱা এনে সিদ্ধান্তৰ সময়তেই আলফা স্বাধীনে ৰাজহুৱা কৰিছে যোৱা 7 জানুৱাৰীত সংগঠনটোৰ শিবিৰত চলা আক্ৰমণৰ কিছু ষ্টিল ফটোগ্ৰাফ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতি অনুসৰি 7 জানুৱাৰীৰ বিয়লি আলফাৰ স্বাধীনৰ কেম্পত 3টাকৈ ড্ৰোন বোমা বিস্ফোৰণ সংঘটিত কৰাৰ লক্ষ্য লৈছিল ভাৰতীয় সেনাৰ দলে। ইয়াৰে 2টা বিস্ফোৰণ সংঘটিত হোৱাৰ বিপৰীতে তৃতীয়টো বিস্ফোৰণ সংঘটিত নহ'ল। এফালে আলোচনা চুক্তি, আনফালে শিবিৰত আক্ৰমণ তথা পৰেশ বৰুৱাৰ বাসগৃহৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ, গোটেই কথাবোৰেই ধূসৰ। এনে প্ৰেক্ষাপটে সমস্যাৰ আশু সমাধানৰ সঠিক দিক নিৰ্ণয় কৰিব পাৰিবনে, সেয়া সময়েহে ক'ব। ভিডিঅ' জাৰ্নেলিষ্ট ৰণদীপৰ সৈতে চাবুৱাৰ পৰা বিশ্বজিৎ ফুকনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।